বহুদিনৰ মূৰত এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা প্ৰায় সমাগত, আজিৰ পৰা প্ৰায় এসপ্তাহ নাই বুলি ক'ব পাৰি। এইখিনি সময়ত আমি ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে কেনেদৰে আমি কটাব লাগে বা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে, সেইখিনিৰ ওপৰত মই এটা চমু ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ উপকাৰৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিব লাগিব, অতিৰিক্ত নতুন বিষয় আৰু পঢ়িব নালাগে। যিখিনি বিষয় আমাৰ ইতিমধ্যে হৈ গৈছে সেইখিনি বিষয়ৰ ওপৰতে বা সেইখিনি টপিকে আমি ৰিভাইজ দিব লাগিব। এতিয়া যদি আমি নতুন এটা টপিক আৰম্ভ কৰোঁ, সেইখিনি আমাৰ মনত নাথাকিব আৰু আগৰখিনিও পাহৰি যোৱাৰ সম্ভাৱনা থাকিব। গতিকে নতুন নোট নবনাই যিখিনি আমি ইতিমধ্যে পঢ়িলোঁ সেইখিনিকে নোট ফৰ্মুলা বা মূল পইণ্টখিনি আমি ৰিভাইজ দি থাকিবা তোমালোকে। পঢ়াৰ সময়ত অভিভাৱকসকলে টিভি চোৱা বা মোবাইল চোৱা বা ওচৰৰ কোনোবা মানুহৰ লগত ডাঙৰ ডাঙৰ কথা পতা, এইবিলাকৰ পৰা বিৰত থাকিব, কাৰণ সেইবিলাকে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। তাৰ উপৰিও আমি কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে স্বাস্থ্যৰ যত্ন ল'ব লাগিব। স্বাস্থ্য যত্ন বুলি কওঁতে আমি তেওঁলোকক সুস্বাদু খাদ্য দিব লাগিব। সুস্বাদু বুলি কওঁতে আমাৰ যিবিলাক আমাৰ শাক পাচলি আছে, ভাত, দাইল, ৰুটি, এইবিলাক ফল মূল খোৱাটো জৰুৰী। তাৰ বিপৰীতে যদি আমি তেওঁলোকক দোকানৰ পৰা আনি ফাষ্ট ফুড, জাংক ফুড খাওঁ, তেওঁলোকৰ গা বেয়া হ'ব পাৰে। গতিকে সেইখিনি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ ওপৰত গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও আমি কি কৰিব লাগিব, ভাল টোপনি যাবৰ কাৰণে আমি সময় দিব লাগিব। বহুত ছাত্ৰ ছাত্ৰী আছে পৰীক্ষাৰ সময়ত মানে গোটেই ৰাতিটো পঢ়িব বিচাৰে। গতিকে আমি ডেইলি যদি আমি 7-8 ঘণ্টা টোপনি মাৰিব পাৰোঁ, সেইখিনি গুৰুত্ব দিব লাগিব, কাৰণ স্বাস্থ্য মেইন। টোপনি হ'লেহে স্বাস্থ্য ভালে থাকিব। প্ৰতিদিনেই আমি 7-8 ঘণ্টা টোপনি মৰাৰ কাৰণে অভিভাৱকসকলে নজৰ দিব। তাৰ উপৰিও আমি কি কৰিব লাগিব, তেওঁলোকক চিন্তাৰ পৰা বিৰত ৰাখিব লাগিব। চিন্তা কৰিব দিব নালাগে। তাৰ বিপৰীতে আমি হাঁহি খোৰাক জগোৱা তেনেকুৱা ধৰণৰ 2-এটা কথা পাতিব লাগিব দিনৰ ভাগত, যাতে তেওঁলোকে স্বাস্থ্যটো বা মনটো ভালে ৰাখে আৰু পঢ়াত মনোনিৱেশ কৰিব পাৰে। লগতে আমি কি কৰিব লাগিব, পৰীক্ষাৰ আগদিনে সামগ্ৰীসমূহ, যিবিলাক জৰুৰী সামগ্ৰী আছে, লাগতিয়াল সামগ্ৰী আছে, সেইখিনি পৰীক্ষাৰ আগদিনাই তেওঁলোকে তেওঁলোকৰ বেগত ভৰাই ৰাখিবৰ কাৰণে অভিভাৱকসকলেও চকু দিব আৰু ছাত্ৰ ছাত্ৰীসকলেও এইখিনি গুৰুত্ব দিব। জৰুৰী বিষয় বুলি কওঁতে তেওঁলোকৰ এডমিট কাৰ্ড, মেইনলি কলম, কাঠ, পেঞ্চিল, এইখিনি বস্তু তেওঁলোকে আগদিনাই বেগত ভৰাই ৰাখিব, যাতে পৰীক্ষাৰ সময়ত তেওঁলোকৰ কি নহয়, দৌৰা দৌৰি কৰি পেলাই কিবা বস্তু ৰৈ যাব পাৰে। গতিকে সেইখিনি গুৰুত্ব দিব। এইখিনি আপোনালোকে অভিভাৱকসকলক কৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও এইখিনি কথা গুৰুত্ব দি পেলাই এইটো সপ্তাহ তেওঁলোকে পঢ়াত যি আছে মনোনিৱেশ কৰে যেন, এইখিনি কৈছোঁ আৰু তোমালোকৰ কাৰণে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে পৰীক্ষা ভাল হওক, স্বাস্থ্য ভালে থাকক। ধন্যবাদ।